Today students, আজিৰ ক্লাছত আমি ক্লাছ 10 ঠিক আছে ক্লাছ 10 যোনটো সাবজেক্ট আছে ইতিহাস এইটো প্ৰথম খণ্ড ইতিহাস ক্লাছ 10 আছে সো ইয়াৰে আজি ক্লাছত আমি লেসন নম্বৰ 2 টো চাম দ্বিতীয় অধ্যায় ইয়াৰ নামটো কি আছিল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ঠিক আছে ইয়াতে আমাৰ আলোচনাৰ কাৰণে বিষয় থাকিব মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি অহিংসা আন্দোলন সহযোগ আন্দোলন আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলন ভাৰতীয় জাতীয় সেনা বাহিনী আৰু ভাৰতৰ স্বাধীন আইন ঠিক আছে এইখিনি বস্তু এইখিনি পয়েন্টস মেন আমি এই লেসনত পঢ়িবৰ কাৰণে পাম ঠিক আছে but before starting my class welcome to my youtube channel exam jyoti and now let's start the class ইয়াতে চাবচোন আমাৰ প্ৰথমতে আছে মহাত্মা গান্ধী উত্থান ঠিক আছে আকৌ তাৰে পিছত আছে গান্ধী ইয়াতে পিকচাৰ দিয়া আছে তেওঁৰ সময়ত কি ইয়াতে ঘটিছিল গুটেখিনি দিয়া আছে আপোনালোকে পঢ়ি চাব ইয়াতে ঠিক আছে মহাত্মা গান্ধী কি কৰিছিল ওকে আকৌ তাৰে পিছত আছে আপোনাৰ ৰাওলাট আইন নহয় 1919 চনত ৰাওলাট এক্ট তাৰ পিছত আছে আপোনাৰ সত্যাগ্ৰহ বা অহিংসা আন্দোলন 1919 চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ডটো আছে আপোনাৰ 1919 চনত 13 এপ্ৰিল ঠিক আছে তাৰে পিছত আছে আপোনাৰ খিলাফত আন্দোলন নহয় অসহযোগ আন্দোলন 1920 ৰ পৰা 22 লৈকে আছে আৰু তাৰে পিছত আছে আপোনাৰ অসহযোগ আন্দোলনৰ সামৰণি তাৰপিছত আছে সাইমন কমিশন আইন অমান্য আন্দোলন 1930 ৰ পৰা 29 লৈকে আছে আকৌ তাৰে পিছত আপোনাৰ ইয়াতে কি বস্তু চৰণপত্ৰ প্ৰেৰণ কৰা হৈছে এইখিনি দাবীবিলাক দিয়া আছে ইয়াতে আৰু গান্ধী আপোনাৰ এমিন চুক্তি মানে 1931 চনত হৈছিল তাৰপিছত দ্বিতীয় ঘূৰণীয়া মেজমেল হৈছিল আপোনাৰ 1931 চনত আৰু আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হৈছিল 1932 চনত ঠিক আছে তাৰে পিছত আছে আপোনাৰ সাম্প্ৰদায়িক বাটোৱাৰা 32 চনত তাৰ পিছত আছে কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন চৰকাৰৰ পদত্যাগ তাৰপিছত পাকিস্তানৰ দাবী আকৌ ব্যক্তিগত সত্যাগ্ৰহ অক্টোবৰ 40ত আপোনাৰ ক্ৰিপছ মিছন 42ত হৈছিল ভাৰতীয় আন্দোলন হৈছিল 42 আগষ্টত ঠিক আছে তাৰে পিছত আছে ভাৰতীয় জাতীয় সেনা বাহিনী নেতাজী সুভাষ চন্দ্ৰ বসু আন্দোলন হৈছিল তাৰে পিছত আছে আপোনাৰ 47ত আপোনাৰ তিনিজনৰ ঘোষণা পত্ৰ হৈছিল স্বাধীন আইনৰ 47ৰ ঠিক আছে তাৰপিছত স্বাধীনতাটো হৈছিল নহয় আমাৰ ভাৰতৰ আৰু 15 আগষ্ট 47ত আপোনাৰ কি হৈছিল 1947 15 আগষ্ট ভাৰতৰ স্বাধীন জন্ম হৈছিল এইখিনি আকৌ মূল কথা ইয়াতে দিয়া আছে কোনটো বছৰ কি হৈছিল এইখিনি বছৰ হিচাপে দিয়া আছে গুটেখিনি বস্তু আপোনালোকে মুখস্থ কৰি ল'ব ঠিক আছে ইয়াৰে তলত আমাৰ আহি যাব কোৱেশ্চন আনসাৰ ঠিক আছে এতিয়া আমি কোৱেশ্চন আনসাৰ আৰম্ভ কৰো প্ৰথমতে আমাৰ কোৱেশ্চনটো দিয়া আছে মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিল সো জন্মটো আপোনালোকৰ ইয়াতে দেখুৱাই দিও মই আপোনালোকক যে মহাত্মা গান্ধী জন্মটো কেতিয়া হৈছিল 1861 1869 বাৰে ভুল হৈ আছে 1869 মানে 1869 আপোনাৰ চনত 2 অক্টোবৰ আমি সবে সেইদিনা পালন কৰো গান্ধীজি ডে নহয় আপোনাৰ 2 অক্টোবৰ দিনা বন্ধও থাকে আমাৰ স্কুল কেইটা সেইদিনা তেওঁৰ জন্মটো পালন কৰা হয় গুজৰাটৰ পোৰবন্দৰত হৈছিল তেওঁ ঠিক আছে তাৰপিছত আমাৰ 2 নম্বৰটো আছে সত্যাগ্ৰহণ আপোনাৰ প্ৰফুল্ল গান্ধীয়ে কোন দেশত প্ৰথমতে প্ৰয়োগ কৰিছিল সো দক্ষিণ আফ্ৰিকাত হৈছিল ঠিক আছে তাৰে পিছত আছে আপোনাৰ 3 নম্বৰটো ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল নাইট উপাধিটো পাইছিল যে এটো কিয় ত্যাগ কৰিলে আপোনাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে ঠিক আছে সো ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো ত্যাগ কৰিছিল কাৰণ জালিয়ানৱালা বাগত হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো ত্যাগ কৰিছিল মানে ব্ৰিটিছ গেটে তেওঁক দিছিল আৰু তেওঁ হেতু বস্তু ত্যাগ কৰিলে কাৰণ তেওঁ হত্যাকাণ্ড হৈছিল জালিয়ানৱালা বাগত এইখিনিটো বস্তু তেওঁ ভাল পোৱা নাই গতিকে তেওঁ তাক প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁ ত্যাগ কৰিছিল নেক্সট 4 নম্বৰটো চাই এতিয়া কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলন ঘোষণা কৰা হয় ঠিক আছে সো মৌলানা শওকত আলী আৰু মোহাম্মদ আলী নেতৃত্বত হৈছিল খিলাফত আন্দোলন ঠিক আছে 27 হৈছিল নেকি নেক্সট আছে আপোনাৰ চৰিচৰা ঘটনা কেতিয়া সংঘটিত কৰা হৈছিল চৰিচৰাটো আপোনাৰ ঘটনাটো বিহাৰত নহয় কেতিয়া হৈছিল 1922 চনত হৈছিল ফেব্ৰুৱাৰী মাহত ঠিক আছে তাৰে পিছত আপোনাৰ 6 নম্বৰটো আছে কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল মানে তেওঁৰ মৃত্যু কেনেকৈ হৈছিল 6 নম্বৰটো চাও আপোনাৰ 1927 চনত সাইমন কমিশনে ভাৰতৰ পদাৰ্পণ কৰাৰ পৰিপ্ৰেক্ষিতত
পৰিপ্ৰেক্ষিতত লালা লাজপত ৰায়ৰ নেতৃত্বত প্ৰতিবাদী সমদলে প্ৰতিবাদ সাব্যস্ত কৰোঁতে সমদলটোত আপোনাৰ ওপৰত লাঠি চালনা কৰাৰ ফলস্বৰূপে লালা লাজপত ৰায় গুৰুত্বভাৱে আহত হৈছিল আৰু এই আঘাতটো তেওঁৰ মৃত্যু হ'ল। তাৰমানে সেনেকে তেওঁৰ মৃত্যু হৈছিল। ঠিক আছে, নেক্সট আমি 7 নম্বৰটো চাওঁ এতিয়া। 7 নম্বৰটো কি কৈছে ইয়াতে, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। ঠিক আছে, তো আনসাৰটো চাওঁ এতিয়া 7 নম্বৰটো 1929 চনত। ঠিক আছে, লাহোৰত আপোনাৰ অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত আপোনাৰ ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। ঠিক আছে, নেক্সট আমি এতিয়া 8 নম্বৰটো চাওঁ। নেক্সট পেজত যাওঁ। ঠিক আছে, আমাৰ এইবিলাক কুৱেশ্যন হ'ল 7লৈকে। নেক্সট আমি 8 নম্বৰটো চাওঁ এতিয়া। 8 নম্বৰটো কি কৈছে ইয়াতে, ঠিক আছে, 8 নম্বৰটো সুধিছে ইয়াতে, গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰ হৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত কিমান দূৰত্ব আছে সেইখিনি চাব দিছে। চ' সেইটো কিমান হ'বনো, 385। ঠিক আছে, 385 কিলোমিটাৰ। অ'কে, 385 কিলোমিটাৰ। অ'কে, নেক্সট আমাৰ 8 নম্বৰটো আছে, 9 নম্বৰটো আছে এতিয়া। 8 নম্বৰটো হ'ল আমাৰ সীমান্ত গান্ধী নামেৰে কাক জনা যায়। সীমান্ত গান্ধী বুলি কাক আমি জানো চ' খান আব্দুল গাফৰ খানক আমি জানো সীমান্ত গান্ধী হিচাপে। ঠিক আছে, তাৰপিছত আমাৰ 10 নম্বৰটো প্ৰশ্নটো আছে, লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছৰ এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ত' আনসাৰটো চাবচোন, মহাত্মা গান্ধীয়ে কৰিছিল প্ৰতিনিধিত্ব হিচাপে। ঠিক আছে, কোনে কৰিছিল, মহাত্মা গান্ধী। ঠিক আছে, 11 নম্বৰ প্ৰশ্নটো কি দিছেনো, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল তেতিয়া কোনে সেই হিচাপত আছিল, এইটো হ'ব ৰামছে মেকডনাল্ড। অ'কে, ৰামছে মেকডনাল্ড তেওঁ আছিল যেতিয়া ঘোষণা কৰা হৈছিল। ঠিক আছে, নেক্সট আপোনাৰ 12 নম্বৰটো হ'ব, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম বা মৰিম শ্লোগান দিছিল। নহয়, গান্ধীজী যে এটা শ্লোগান দিছিল যে কৰিম বা মৰিম, মানে ডু অৰ ডাই, সেইটো শ্লোগানটো চ' এইটো আপোনাৰ 1942 চনৰ ভাৰতীয় আন্দোলনৰ সময়ছোৱাত দিছিল। ঠিক আছে, এইটো শ্লোগানটো 13 নম্বৰটো আছে, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন হয়। আজাদ হিন্দ ফৌজ 13 নম্বৰটো এইটো হ'ব আপোনাৰ প্ৰতিস্থাপন কৰা মানুহজন আছিল কেপ্টেইন মোহন সিং। ঠিক আছে, মোহন সিংহটো আছিল তেওঁৰ প্ৰতিস্থাপক। অ'কে, নেক্সট এতিয়া আমাৰ 14 নম্বৰটো আছে, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল। নহয়, চ' এইটো আপোনাৰ কাৰ আছিল, সুভাষ চন্দ্ৰ বসুৰ। ঠিক আছে, তাৰে পিছত আছে আপোনাৰ 15 নম্বৰ প্ৰশ্নটো, ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰেখা কি নামেৰে জনা যায়। চ' সীমাৰেখা আমি কি বুলি কওঁ, ৰেড ক্লিফ ৰেখা বুলি জানো, হয়নে, ৰেড ক্লিফ ৰেখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, 1 মাৰ্কৰ কুৱেশ্যনত আহিয়ে থাকে গতিকে ৰেড ক্লিফ ৰেখা। অ'কে, নেক্সট আপোনাৰ দীঘলীয়া এতিয়া প্ৰশ্নটো আহিব, সত্যাগ্ৰহ বুলিলে কি বুজা আৰু যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধী সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টা বিষয়ে আপোনাৰ সংক্ষিপ্ত ৰূপত লিখা চ' উত্তৰটো চাবচোন। প্ৰথমটো দীঘল উত্তৰ লিখা, দক্ষিণ আফ্ৰিকাত থকা অৱস্থাত মহাত্মা গান্ধী সত্যাগ্ৰহ ধাৰণাটো বিকাশ সাধন কৰিছিল আৰু দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ বৈষম্যমূলক পদক্ষেপৰ বিৰুদ্ধে প্ৰতিৰোধৰ মুখ্য অস্ত্ৰ হিচাপে তেওঁ এই ধাৰণাটো ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটাৰ মিলিত হৈ সৃষ্টি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ সত্যাগ্ৰহৰ ভিত্তি হৈছে অহিংসা আৰু সত্য, আৰু যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে। ঠিক আছে, প্ৰথমতে আছে চম্পাৰণ, নহয়, যাৰ মানে উত্তৰ বিহাৰৰ বিবাদ। আপোনাৰ 1970 চনত গান্ধীয়ে বিহাৰ চম্পাৰণৰ নিপীড়িত নীল খেতিৰ শ্ৰমিকসকলৰ বিষয়টোত দৃষ্টি নিবদ্ধ কৰিছিল আৰু শ্ৰমিকসকলে চহকী নীল খেতিৰ গৰাকীসকলৰ অংশগত ব্যৱস্থাপনাৰ বাবে অশেষ যাতনা ভোগ কৰিবলগীয়া হৈছিল। নহয়, সেইটো হ'ল প্ৰথম উল্লেখ কৰা পইণ্টটো। ঠিক আছে, তাৰপিছত 6 নম্বৰটো আছে খেৰা বিবাদ, মানে গুজৰাটৰ এইটো হয়। চ' 1918 চনত আপোনাৰ গুজৰাটৰ খেৰা জিলাত শস্য নষ্ট হোৱাৰ সত্ত্বেও চৰকাৰে ভূমি ৰাজহ ৰেহাই দিবলৈ অমান্তি হৈছিল। সম্পূৰ্ণ মাত্ৰাত ৰাজহ সংগ্ৰহে ঘোষণা কৰিছিল আৰু মহাত্মা গান্ধীয়ে কৃষকসকলক সমৰ্থন কৰিছিল আৰু কৃষকসকলক ৰাজহ ৰেহাইৰ দাবী মানি
নোলোৱালৈকে ৰাজহ পৰিশোধ নকৰিবলৈ তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিছিল। ঠিক আছে। 3 নম্বৰটো আছে আপোনাৰ আহমেদাবাদৰ বিবাদ, মানে গুজৰাটৰ সেই আহমেদাবাদৰ মিল শ্ৰমিক আৰু মিল মালিকসকলৰ মাজত বিবাদ মীমাংসা কৰিবলৈ সত্যাগ্ৰহ কৌশল হিচাপেও প্ৰয়োগ কৰিছিল। ঠিক আছে, এই তিনিটা হৈছে পইণ্ট তাৰে কাৰণে। নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ। ভাৰতৰ খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল, মানে খিলাফত আন্দোলন যে কৰা হৈছিল কিয়, তাৰে কি কাৰণ আছে চ' 2 নম্বৰটো চাওঁ এতিয়া। প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ পৰিণতিত খালিফাত ক্ষমতা বৃহৎ মাত্ৰাত হ্ৰাস পালে, আৰু যেতিয়া মুছলমানসকলে উপলব্ধি কৰিলে যে তেওঁলোকে খালিফাত বা আধ্যাত্মিক গুৰু হিচাপে বিবেচনা কৰা তুৰস্কৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত নিয়ন্ত্ৰণ নাইকিয়া হল, তেতিয়া তেওঁলোকে যথেষ্ট শংকিত হল গতিকে তুৰস্ক সম্ৰাটৰ ইছলামৰ খালিফাত বা আধ্যাত্মিক গুৰু হিচাপে পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই নিয়াৰ উদ্দেশ্য মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰত মুছলমানসকলে খিলাফত আন্দোলন আৰম্ভ কৰে। গান্ধীজীয়ে হিন্দু আৰু মুছলমান লোকসকলক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে এই আন্দোলনৰ সমৰ্থন আগবঢ়াইছিল। ঠিক আছে, ধুনীয়াকে দেখিব যে আপোনালোকে এইখিনি কথা। এতিয়া আমি 3 নম্বৰটো চাম যে 1920 পৰা 22 চনত যে গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভণি কৰিছিল আৰু ইয়াৰ কাৰ্যসূচী কি আছিল, আৰু গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল, আকৌ বন্ধ কৰি দিলে, চ' কাৰণটো কি আছিল চ' আনচাৰটো চাই এতিয়া 3 নম্বৰটো। 1920 পৰা 22 চনলৈকে গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভণি কৰিছিল। তাৰ কেইবাটাও কাৰক আছে আৰু এইকেইটা হ'ল কি প্ৰথমতে আছে ক নম্বৰ পইণ্টটো। প্ৰথম বিশ্বযুদ্ধ ভাৰতে ব্ৰিটেইনক সমৰ্থন কৰাৰ ফলস্বৰূপে অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিছিল, আৰু এই যুদ্ধত কি হৈছিল, ভাৰতৰ মানে এশ লোকৰ মৃত্যু হৈছিল, মানে বহুত মানুহ মাৰা গৈছিল। ক নম্বৰ পইণ্টটো আছে 1919 চনত ৰাওলাট আইনে ভাৰতীয়সকলৰ ওপৰত দমনমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি ভাৰতীয়সকলে অনুভৱ কৰিবলৈ আৰম্ভণি কৰিছিল, আৰু এই আইনৰ অধীনত আপোনাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বুলি সন্দেহ হোৱা লোকসকলক বিনা বিচাৰে 2 বছৰৰ বাবে কাৰাৰুদ্ধ মানে কৰাৰ ব্যৱস্থা কৰা হৈছিল, মানে সিহঁতক জেল পঠাইছিল তাৰপিছত নেক্সট গ নম্বৰটো আছে 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডই ভাৰতীয়সকলক মৰ্মাহত কৰিছিল আৰু ব্ৰিটিছক বিতাড়িত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ কৰিছিল আৰু নেক্সট ঘ নম্বৰটো পইণ্টটো আছে ব্ৰিটিছসকলে ভাৰতত কৰা অৰ্থনৈতিক শোষণ সন্দৰ্ভত ভাৰতীয়সকলে কৰা উপলব্ধিৰ ফলত গান্ধীজী আন্দোলন জনসমৰ্থন আদায় কৰিব পাৰিছিল। অংগনৰ পইণ্টটো আছে তুৰস্কৰ সম্ৰাটৰ মৰ্যাদা ঘূৰাই অনাৰ উদ্দেশ্য ভাৰতীয় মুছলমানসকলে খিলাফত আন্দোলন আৰম্ভ কৰিছিল, আৰু গান্ধীজীয়ে এই আন্দোলনলৈ সমৰ্থনো আগবঢ়াইছিল আৰু এই আন্দোলনৰ কেইবাটাও কাৰ্যসূচী তল উল্লেখ কৰা। এতিয়া কাৰ্যসূচীবিলাক চাওঁ এতিয়া। প্ৰথমতে আছে দেশৰ বিভিন্ন স্থানত বিদেশী বস্ত্ৰ দাহ কৰা হয়, মানে বিদেশী বস্ত্ৰটো কাপোৰবিলাক আমি বিদেশী মানে বাহিৰৰ কাপোৰবিলাক আমি গ্ৰহণ নকৰো। নেক্সট দ্বিতীয়টো আছে বিদেশী বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবিলাকক আপোনাৰ বৰ্জন কৰা হয়, মানে সিহঁতৰ বস্তুৰ দোকানৰ পৰা আমি নলওঁ। অ'কে, গ নম্বৰ পইণ্টটো আছে যে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় এৰিছিল, মানে কলেজ বিলাকো এৰি দিছিল সিহঁতে। ঠিক আছে, আকৌ ঘ নম্বৰ পইণ্টটো আছে কাশী বিদ্যাপীঠ বেনাৰস বিদ্যাপীঠৰ আপোনাৰ লগতে আলিগড়ত জাতীয় মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। তাৰপিছত অংগ নম্বৰ পইণ্টটো আছে কংগ্ৰেছৰ প্ৰায় 40 লাখ স্বেচ্ছাসেৱকক আপোনাৰ সদস্যভুক্ত কৰিছিল, আৰু 20,000 নহয়, তাৰমানে 20,000 নিৰ্মাণো কৰি বিতৰণ কৰা হৈছিল। আৰু নেক্সট স্বৰাজ প্ৰাপ্তিৰ উদ্দেশ্য কৰা অসহযোগ আন্দোলনত শান্তিপূৰ্ণভাৱে অসংখ্য নীতি অনুসৰণ কৰিবলৈ গান্ধীজীয়ে কঠোৰ নিৰ্দেশনা দিছিল, আৰু অৱশ্য 1922 চনৰ 5 ফেব্ৰুৱাৰীত কি হৈছিল, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আপোনাৰ জিলা চৌৰি চৌৰা হিংসাত্মক সংঘৰ্ষ সংঘটিত কৰা হৈছিল, য'ত মানে 3 জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হৈছিল, মানে মাৰা গৈছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কি হৈছিল, উন্নত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰাৰ পৰিণতিত 22 জন পুলিচ নিহত হৈছিল। তেতিয়া 22 জন পুলিচ কেইটাও মাৰা গৈছিল এইখিনি সময়ত। আৰু গান্ধীজীয়ে এই ঘটনাত সমাৱৰ্ত হৈ উপলব্ধি কৰিলে যে প্ৰতিবাদী জনতাই অহিংস নীতি বৰ্জন কৰিছে। তেতিয়া মানে তেওঁ মানে ভাবি ললে যে চৌৰি চৌৰা মুভমেণ্টৰ পিছত যে এইখিনি বস্তু আমি বন্ধ কৰি দিওঁ সেইটো বেছি ভাল হ'ব, কাৰণ চব মানুহবিলাক মৰি যাই আছে ইয়াৰে কাৰণে আৰু সেই তেওঁ আন্দোলনৰ বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ঠিক আছে, তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্যটো কি আছিল আৰু এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল
সো এতিয়া 8 নম্বৰটো সৰি 4 নম্বৰটো চাওঁ এতিয়া হা যে 1930 চনৰ আইন অমান্য আন্দোলন মূল লক্ষ্য আছিল পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতা ঠিক আছে মানে মেইন কি আছিল ইন্টাৰনেশ্যনেল যে মোক পূৰ্ণ স্বৰাজ লাগে মানে কমপ্লিট ইন্ডিপেন্ডেন্স হা ইয়াৰ প্ৰথম লক্ষ্যটো কি আছিল 1930 চনৰ 1 জানুৱাৰীত মহাত্মা গান্ধীয়ে ভাইসৰয় লৰ্ড আৰবিনিক ভাৰতত ব্ৰিটিছ শাসনৰ কুপ্ৰভাৱ দূৰ কৰিবলৈ সতৰ্ক কৰি দিছিল আৰু তেওঁৰ হাতত কিছুমান দাবী সন্মিলিত এখন পত্ৰ প্ৰদান কৰিছিল আৰু এই দাবীসমূহ হ'ল প্ৰথমতে আছে মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা দ্বিতীয় আছে টকা আৰু ষ্টাৰ্লিঙত অনুপাত পৰিৱৰ্তন কৰা তৃতীয়টো আছে মাটিৰ খাজনা আৰু সৈন্য বাহিনীৰ ব্যয় হ্ৰাস কৰা হা তাৰ 4 নম্বৰটো আছে লোন কৰ আৰু অপৰাধ অনুসন্ধান আপোনাৰ খালাপ বিলুপ্ত কৰা ঠিক আছে নেক্সট আছে আপোনাৰ প্ৰশাসনীয় ব্যয়টো হ্ৰাস কৰা মানে তাৰ যিমান খৰচ আছে সেইখিনি কমাই দিয়া বিদেশী বস্তুৰ ওপৰত সীমা আৰোপ কৰা হা ডাক সংৰক্ষণ বিনিয়োগ গৃহীত কৰা তাৰপিছত আছে সকলো ৰাজনৈতিক বন্দীক মুকলি কৰা যিমান ৰাজনীতি আছে সবকে খুলি দিয়া হা আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা ঠিক আছে এতিয়া বৈশিষ্ট্যবিলাক চাওঁ আমি 6 নম্বৰটো আইন অমান্য আন্দোলন দেশৰ লোন আইন ভংগ কৰাত গুৰুত্ব আৰোপ কৰিছিল আৰু কেৱল চৰকাৰে লোন প্ৰস্তুত কৰি জনসাধাৰণক বিক্ৰী কৰিব পাৰিছিল ব্ৰিটিছ চৰকাৰৰ এই আইনক গান্ধীজীয়ে আহ্বান কৰি জনাইছিল আৰু সেই আন্দোলন লোন সত্যাগ্ৰহৰ জৰিয়তে সূচনা কৰা হৈছিল 1930 চনৰ 12 মাৰ্চত হা আপোনাৰ 78 মানে ইমান যে মানুহৰ কি হৈছিল অনুগামীৰ সৈতে গান্ধীজী সমুদ্ৰ উপকূলত অৱস্থিত দাঁড়িলৈ যাত্ৰা কৰিছিল আৰু সাগৰৰ পানীৰ উতলাই লোন প্ৰস্তুত কৰি দিছিল ঠিক আছে আৰু অতি কম সময়ৰ ভিতৰতে এই আন্দোলন দেশৰ সকলো ঠাইতে ব্যাপ্ত হৈ পৰিছিল আৰু লোন আইন ভংগৰ জৰিয়তে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল আৰু খান আব্দুল গাফৰ খানৰ নেতৃত্বত আপোনাৰ কি হৈছিল ৰেড চাৰ্চ হিচাপে ঠিক আছে ৰেড চাৰ্চ হিচাপে জ্ঞাত খুদাই আপোনাৰ খিদমত গাৰ্ডছ নহয় মানে ঈশ্বৰৰ সেৱক বুলি যাক কয় সকলে আপোনাৰ আন্দোলনটো পৰিচালনা কৰিছিল ঠিক আছে আৰু এশ মহিলাই সেই আন্দোলনৰ যোগদানো কৰিছিল আৰু যিয়ে মহাত্মা গান্ধীৰ লোন আইন ভংগ কৰা ভাৰতক সমৰ্থন কৰিছিল আৰু এই আন্দোলনত আপোনাৰ গান্ধীজীৰ লগত হেজাৰ স্বাধীন প্ৰেমী লোকক গ্ৰেপ্তাৰো কৰা হৈছিল মানে সিহঁতক লকআপত লৈ গৈছিল ঠিক আছে নেক্সট এতিয়া 5 নম্বৰটো চাওঁ যে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এই আন্দোলন কাৰ্যসূচীক তুমি কি মানে মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতটো সমৰ্থন যুক্তি দিয়া মানে নিজৰ মতামতটো দিব দিছে ওকে তেতিয়া আনসাৰটো চাওঁ 5 নম্বৰটো তেতিয়া আমি 5 নম্বৰটো চাওঁ দেশৰ স্বাধীনতা লাভৰ বাবে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা শেষৰটো গণ আন্দোলনৰ আছিল ভাৰত ত্যাগ আন্দোলন হা গান্ধীজীৰ মতাদৰ্শ বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্য কংগ্ৰেছে বেকিং ৱৰ্কিং কমিটিয়ে হা 1942 চনৰ আগষ্টৰ বাৰ্ধাত মিলিত হৈ ভাৰতৰ আপনার ত্যাগ প্রস্তাব গৃহীত করে ঠিক আছে আৰু 1942 চনৰ 7 আৰু 8 আগষ্টত মুম্বাইত ঠিক আছে কি হৈছিল মিলিত হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটি ভাৰত ত্যাগ প্ৰস্তাৱৰ কিছু ৰূপান্তৰ ঘটাই ইয়াক গৃহীত কৰে ঠিক আছে এইটো মুম্বাইত হ'ব হা আৰু ভাৰত আন্দোলনৰ সূচনা হোৱা পৰিস্থিতি কেইটামান আপোনাৰ তলত উল্লেখ কৰা হ'ল যেনেকৈ আপোনাৰ প্ৰথমতে আছে গ্ৰুপ মিছন ব্যৰ্থতা তাৰপিছত আছে 6 নম্বৰটো জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি আৰু 9 নম্বৰটো আছে পূৰ্ববংগৰ সন্ত্ৰাস ঠিক আছে 9 নম্বৰটো আছে ব্ৰিটিছে ভাৰতক সুৰক্ষা প্ৰদান কৰিব নোৱাৰি বুলি ভাৰতীয়সকলৰ মনৰ সঞ্চাৰ হোৱা উপলব্ধি ঠিক আছে এতিয়া আমি চাওঁ নিজৰ মতামত সেইবিলাকো দিয়া আছে না গতিকে চাওঁ 1942 চনৰ আগষ্টত হোৱা ভাৰতৰ ত্যাগ আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক মাইলৰ খুঁটি বুলি মই অনুভৱ কৰো মানে মোৰ মতে এইটো এটা খুঁটি আছে হা যাৰ পৰা আৰম্ভণি হৈছিল বস্তুটো এই লোকযোগ্য ঘটনাটোৱে স্বাধীনতাকে নিকট স্থানত উপনীত কৰাইছে আৰু এই আন্দোলন ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বাধীনতা প্ৰাপ্তিক ভাৰতীয় জাতীয় আন্দোলনৰ একমাত্ৰ উদ্দেশ্য হিচাপে সাব্যস্ত কৰিছিল যদিও এই আন্দোলনে ব্ৰিটিছক ভাৰতৰ পৰা বিতাড়িত কৰিব পৰা নাছিল তথাপি ই জন সচেতনতাৰ প্ৰসাৰ ঘটাইছিল আৰু মানুহক ঐক্যবদ্ধ কৰিছিল জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে সকলোৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ব্ৰিটিছসকলে ভাৰতৰ পৰা আপোনাৰ বিতাড়িত হোৱাটো সকলোৱে কামনাও কৰিছিল মানে চবে বিচাৰিছিল যে চবে তোমালোকে যোৱা ইয়াৰ পৰা হয়নে আৰু গান্ধীজী কিবা কৰিম নহলে মৰিম সেই ধ্বনিৰে উপলব্ধ
জনসাধাৰণে আন্দোলন অংশগ্ৰহণ কৰিছিল আৰু এই তীব্ৰ গণ আন্দোলনে ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ ভোট কঁপা তুলিছিল নহয় ভেটি মানে কঁপাই তুলিছিল মানে চবেই লৰি গৈছিল সেইটোৰ কাৰণে আৰু এই ঘটনাই স্বাধীনতা প্ৰাপ্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছিল ঠিক আছে গতিকে এইটো হ'ল মোৰ মানে নিজৰ মতামত ঠিক আছে নেক্সট আমাৰ আজি একটু লাষ্ট কোৱেশ্চন থাকিব 6 নম্বৰটো দীঘলকে উত্তৰ যদি দিয়া ইয়াৰে আপোনাৰ লাষ্ট কোৱেশ্চনটো আছে জাতীয় মানে ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে যেটা সমূহ টুকা লিখা নিজৰ এটা সমূহ টুকা লিখিব দিছে কাৰ বিষয়েনো ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে ঠিক আছে এতিয়া 6 নম্বৰটো চাওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিংহে নহয় ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো পোনপ্ৰথমে পোষণ কৰিছিল ঠিক আছে আৰু 1942 চনৰ মাৰ্চৰ মাহত টকিঅ'ত বিদেশবাহী আপোনাৰ ভাৰতীয়সকলৰ লৈ অনুষ্ঠিত এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল আৰু 1942 চনৰ আপোনাৰ কি হৈছিল জুন মাহত বেংকত অনুষ্ঠিত সন্মিলনত ৰাসবিহাৰী বসু এক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু এই সন্মিলনতে আপোনাৰ ভাৰতীয় জনতা সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিতকৰণৰ সিদ্ধান্ত লোৱা হৈছিল ঠিক আছে আৰু এই লীগে সুভাষ চন্দ্ৰ বসু জাপানলৈ নিমন্ত্ৰণ জনায় আৰু তেওঁৰ উপস্থিতিত হোৱাত ভাৰতীয় স্বতন্ত্ৰ লীগৰ সভাপতি আসনখন তেওঁ মানে যাচে মানে ঠিক আছে আৰু আপোনাৰ 1943 চনৰ কি হয় 21 অক্টোবৰত কি হৈছিল ছিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ বা আজাদ হিন্দ চৰকাৰৰ গঠন কৰি সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছ মুক্ত ভাৰত গঠন সংকল্পটো লয় তেওঁ জাতীয় সেনা বাহিনীটোৰ পুনৰ গঠন কৰে আৰু মহিলা সম্বন্ধীতে বহুতো সাধাৰণ লোকক সৈন্য বাহিনীত ভৰ্তি কৰা হয় মহিলাসকলৰ বাহিনীটোক বাঁশী কি ঝাঁচী ৰাণী ৰেজিমেণ্ট নামেৰে নামকৰণ কৰা হৈছিল ঠিক আছে আৰু ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ কৰা হৈছিল আৰু ভাৰতীয় জাতীয় সেনা বাহিনীৰ শ্লোগান আছিল কিনো জয় হিন্দ ঠিক আছে সুভাষ চন্দ্ৰ বসুৰ আপোনাৰ মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম সেই উক্তিটোৱে তেওঁৰ অনুগামীসকলক অনুপ্ৰাণিত কৰিছিল তাৰমানে সেনেকে তেওঁৰ এই শ্লোগানেদি মানুহকেইটা কি হৈছিল মটিভেট হৈছিল ঠিক আছে অনুপ্ৰাণিত কৰা হৈছিল জাপানৰ পৰাজয় আৰু সমৰ্পণে ভাৰতীয় জাতীয় সেনা বাহিনীটোৰ ভাগ্য স্তীমিত কৰিছিল আৰু 1945 চনত সংঘটিত হোৱা এক বিমান দুৰ্ঘটনাত সুভাষ চন্দ্ৰ বসুৱে মৃত্যুবৰণ কৰে বুলি অনুমান কৰা হৈছিল তাৰমানে তেতিয়া তেওঁৰ মৃত্যু হৈ গ'ল 1945ত আৰু ভাৰতীয় জাতীয় সেনা বাহিনীয়ে স্বাধীনতা প্ৰাপ্তিৰ হকে ভাৰতৰ জাতীয় সংগ্ৰামত স্মৰণীয় ভূমিকা পালন কৰিছিল আৰু যাৰ জৰিয়তে ইয়াৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মনোযোগ নিবদ্ধ হৈছিল ঠিক আছে গতিকে এইটো মোৰ ভিডিঅ'ৰ আজি লাষ্ট কুৱেশ্যন আছিল ইয়াতে মই এইটো ভিডিঅ'টো ফিনিছ কৰিলো আপোনালোকে ইয়াতে ক্লাছ 10ৰ মই এইটো হিষ্ট্ৰী কুৱেশ্যন আনসাৰ প্ৰভাইড কৰিছো এছাইনমেণ্ট 2 আৰু ইয়াতে মই ক্লাছ 10ৰ বাকি সাবজেক্টৰ কুৱেশ্যন আনসাৰ প্ৰভাইড কৰিছো এক্সাম যদি চেনেলত আপোনালোকে হোম পেজত যাব ওকে আৰু তাতে যাই পেলাই কুৱেশ্যন আনসাৰ কালেক্ট কৰিব পাৰিব বেলেগ সাবজেক্টৰো ঠিক আছে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছ কেইটা আৰু যদি ভাল লাগিছে নহয় এইটো ভিডিঅ' প্লিজ লাইক বাটন প্ৰেছ কৰিব ঠিক আছে আৰু যিমান পাৰে সবকে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰো কৰিব ঠিক আছে যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম চেনেল প্লিজ সাবস্ক্ৰাইব ইট যাতে নটিফিকেশন বিলাক পাই যাব আপোনালোকে ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ